10 মাৰ্চত দিবলগীয়া অৰুণোদয় আঁচনিৰ ধন আপোনাৰ একাউণ্টত সোমাবনে নোসোমায় সেইটো আপুনি 1 টকাতেই চেক কৰিব পাৰিব। এইটো কোনো ধৰণৰ মিছা কথা নহয়, এইটো একেবাৰেই সঁচা কথা। কাৰণ আজিৰ ভিডিঅ'টো শেষ হোৱাৰ পিছত আৰু আজিৰ ভিডিঅ'টো যদি আপুনি একেবাৰে শেষলৈকে স্কিপ নকৰাকৈ চায় তেনেহ'লে আজিৰ ভিডিঅ'টো চোৱাৰ পিছত আপোনালোকে নিজেই আপোনাৰ একাউণ্টত 1 টকাৰ বিনিময়ত চেক কৰিব পাৰিব অৰুণোদয় আঁচনিৰ 10 মাৰ্চত দিবলগীয়া টকাটো আপোনাৰ একাউণ্টত সোমাবনে নোসোমায়। সম্পূৰ্ণ ভিডিঅ'টো শেষলৈকে চাব। মই আপোনালোকক ষ্টেপ বাই ষ্টেপ দেখুৱাই দিম কেনেকৈ চেক কৰিব লাগে। এই 1 টকাৰ বিনিময়ত আপোনালোকে এই 10 মাৰ্চত দিবলগীয়া টকাটো কেনেকৈ সোমাব বা কেনেকৈ চেক কৰিব সেই বিষয়ে আজিৰ ভিডিঅ'ত মই আপোনালোকক সম্পূৰ্ণ ডিটেইলছত কথা পাতিম। খুব বেছি ইম্পৰ্টেণ্ট হ'বলৈ গৈ আছে আপোনালোকৰ কাৰণে, গতিকে আজিৰ এই ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাই থাকিব। তাৰপিছত এই 5 দিনৰ ভিতৰত এই যে 4-5 দিন আপোনালোকৰ মাজত আছে মাত্ৰ, এই 4-5 দিন আপোনালোকে কি কাম কৰিব লাগিব, কি সাৱধানতা অৱলম্বন কৰিব লাগিব আপোনাৰ একাউণ্টখনৰ ওপৰত, যাতে আপোনাৰ একাউণ্টখন ক্লিন হৈ থাকে, চাফা হৈ থাকে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে যে আপোনালোকক আপোনাৰ একাউণ্টখন ক্লিন হৈ থাকিব লাগিব, চাফা হৈ থাকিব লাগিব। মানে কি সাৱধানতা অৱলম্বন কৰিব সেই বিষয়ে মই আজিৰ ভিডিঅ'ত আপোনালোকক ক'ম। তাৰপিছত বহুতে সুধি আছে যে নতুন হিতাধিকাৰীসকলে এই আঁচনিটো পাবনে নাপায়। নতুন হিতাধিকাৰী মানে বহুতে বুজি পোৱা নাই, সেই বিষয়ে মই আপোনালোকক এই ভিডিঅ'ত সম্পূৰ্ণ ডিটেইলছত কথা পাতিম। কাৰণ বহু হিতাধিকাৰী আছে যে 10 মাৰ্চত এই টকাটো পাবনে নাপায়, এনেকুৱা ধৰণৰ হিতাধিকাৰী আছে যে নতুনকৈ তেওঁলোকে অৰুণোদয় আঁচনি পাই আছে। তেওঁলোকৰ বহুত কনফিউজ হৈ আছে যে তেওঁলোকে এই আঁচনিটো পাবনে নাপায়। গতিকে মোৰ ভিডিঅ'টো আজি শেষলৈকে চাই থাকিব, স্কিপ নকৰিব। স্কিপ কৰিলে কিছুমান কথা আপোনালোকে বুজি নাপাব। যদি মোৰ ভিডিঅ'টো ভাল লাগে তেনেহ'লে মোৰ ভিডিঅ'টো এটা লাইক কৰি দিব, আৰু যদি চেনেলটোলৈ প্ৰথমবাৰৰ কাৰণে আপুনি আহিছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। কাৰণ এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট আৰু ইনফৰ্মেটিভ ভিডিঅ' মই আপোনালোকৰ কাৰণে সদায় লৈ আহোঁ, আৰু বেলেগ চেনেলতকৈ এদিন হ'লে আগত এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট ভিডিঅ' মোৰ চেনেলত পাব। এতিয়া কথাটো হ'ল 1 টকাৰ বিনিময়ত আপোনালোকে আপোনাৰ একাউণ্টত 10 মাৰ্চত দিবলগীয়া অৰুণোদয় আঁচনিৰ টকাটো কেনেকৈ চেক কৰিব সেইটো মই ভিডিঅ'ৰ মাজত বা শেষত আপোনালোকক ধুনীয়াকৈ বুজাই দিম। তাৰ আগত মই আপোনালোকক ক'ম যে আপোনালোকে আপোনাৰ একাউণ্টখন কেনেকৈ ক্লিন কৰি ৰাখিব, চাফা কৰি ৰাখিব। মানে আপোনাৰ একাউণ্টত যাতে কোনো ধৰণৰ বেমেজালি একেইদিনত এই 4-5 দিনৰ ভিতৰত নহয়, সেই বিষয়ে মই আপোনালোকক এতিয়া সাৱধানতা কেনেকৈ থাকিব লাগে সেই বিষয়ে এতিয়া ক'ম। প্ৰথমতে আপোনাৰ একাউণ্টত KYC মানে KYC আছে নে নাই সেইটো চেক কৰিব লাগিব। KYC যিসকল মহিলাই এতিয়ালৈকে KYC মানে নাজানে সেই বিষয়ে তাৰ আগত মই আপোনালোকক ক'ম। KYC মানে হ'ল ন' ইয়ৰ কাষ্টমাৰ। ন' ইয়ৰ কাষ্টমাৰ মানে হ'ল আপোনালোক বহুতো মহিলাৰে এতিয়া যিহেতু ষ্টেট বেংক অফ ইণ্ডিয়াৰ একাউণ্ট আছে, তেনেহ'লে ষ্টেট বেংকত আপুনি কেতিয়াবা যদি গৈছে তেতিয়া আপোনালোকক বেংকৰ কেচিয়াৰে হয়তো কেতিয়াবা কৈছে যে আপুনি আপোনাৰ টকাটো এতিয়া উলিয়াব নোৱাৰিব বা আপুনি এতিয়া আপোনাৰ টকাটো থ'বও নোৱাৰিব, কাৰণ আপুনি KYC দিব লাগিব। এতিয়া KYC মানে হ'ল ন' ইয়ৰ কাষ্টমাৰ। ন' ইয়ৰ কাষ্টমাৰ মানে হ'ল আপোনাৰ এখন ফৰ্ম লাগিব, ফটো লাগিব, পান কাৰ্ড লাগিব, আধাৰ কাৰ্ড লাগিব। তাৰপিছত আপুনি ফৰ্মখন ফিল আপ কৰিব লাগিব। ফটো, আধাৰ কাৰ্ড, পান কাৰ্ড আৰু এখন আপুনি KYC ফৰ্ম ফিল আপ কৰিব লাগিব। সেইটো কিয় বিচাৰিছে এতিয়া মই আপোনালোকক কৈ আছোঁ যে পান কাৰ্ড, আধাৰ কাৰ্ডখন দিয়াৰ পিছত 2 দিন পিছতে আপুনি টকাবোৰ সোমাবও পাৰিব আৰু উলিয়াবও পাৰিব। এইটো কেনেকৈ সম্ভৱ? মানে পান কাৰ্ডখন দিয়াৰ পিছতে যে আপুনি এতিয়া টকাবোৰ উলিয়াব পাৰিলে আৰু থ'ব পাৰিলে, আপুনিতো পান কাৰ্ড আৰু আধাৰ কাৰ্ড একাউণ্টখন খোলাতে দিছিলেই, তো সেই বেংকত পান কাৰ্ড আৰু আধাৰ কাৰ্ডখন তেওঁলোকে আপোনাৰ হেৰাই পেলালে নেকি বা পোৱা নাই নেকি? আপুনি বহুতে ভাবে যে সেইটো তেওঁ আপোনাৰ পান কাৰ্ডখন হেৰাই পেলালে, আধাৰ কাৰ্ডখন হেৰাই পেলালে, নাইবা ফটো হেৰাই গ'ল নেকি, সেইকাৰণে মোৰ আকৌ পান কাৰ্ড আৰু আধাৰ কাৰ্ডখন খুজিলে নেকি। সেইটো বহুতৰে ভুল। এতিয়া মই আপোনালোকক ক্লিয়াৰ কৰি দি আছোঁ, মানে একেবাৰে ধুনীয়াকৈ বুজাই দি আছোঁ KYC আপোনালোকক কিয় খোজে, পান কাৰ্ড আৰু আধাৰ কাৰ্ডখন আপোনালোকক কিয় খোজে সেইটো মই এতিয়া কৈ আছোঁ। এইটো খোজাৰ কাৰণ হ'ল আপোনালোকৰ এড্ৰেছ, আপোনালোকে যে উপস্থিত আছে, আপোনাৰ একাউণ্টখন আপোনাৰ বেলেগে ইউজ কৰি আছে নেকি, ব্যৱহাৰ কৰি আছে নেকি, আপুনি নথকা অৱস্থাত বেলেগে ইউজ কৰি আছে নেকি, সেইটো প্ৰমাণ কৰে KYCৰ দ্বাৰা। কাৰণ KYC জমা দিবলৈ হ'লে আপোনালোকৰ যিহেতু ছিগনেচাৰ লাগে, পান কাৰ্ড লাগে, আধাৰ কাৰ্ড লাগে, আৰু আপুনি নিজেই জমা দিব লাগিব সেইখিনি বস্তু।
গতিকে বেংকে সেইটো প্ৰমাণ কৰে যে আপোনাৰ একাউণ্টখন আপুনি নথকা অৱস্থাত কোনোবা বেলেগে ইউজ কৰি আছে নেকি, ব্যৱহাৰ কৰি আছে নেকি, সেইটো প্ৰমাণ কৰে KYCৰ দ্বাৰা। সেইকাৰণে KYC বিলাক আপোনালোকৰ খোজা হয়। এইটোৱেই হ'ল মেইন উদ্দেশ্য KYCৰ। এতিয়া আহিল DBT কি মই আপোনালোকক আগৰ ভিডিঅ'ত দেখুৱাই দিছোঁ বা কৈছোঁৱে। DBT লিংক কি? DBT হৈছে ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ। আগতে আপোনালোকক DBTৰ মাধ্যমেৰে টকাবোৰ দিয়া নাছিল, এতিয়া কিন্তু আপোনালোকক DBTৰ মাধ্যমেৰে টকাবোৰ দিব। DBT মানে ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ। এতিয়া আপোনালোকক আধাৰ কাৰ্ডতহে টকাবোৰ দিব, মানে আধাৰ কাৰ্ডৰ পৰা আপোনালোকৰ একাউণ্ট ট্ৰান্সফাৰ হ'ব। একাউণ্টত ট্ৰান্সফাৰ হোৱাৰ লগে লগে আপোনালোকে টকাবোৰ পাই যাব। এতিয়া আপোনালোকক চৰকাৰে কি কৰিব? আধাৰ কাৰ্ডতহে টকাবোৰ দিব, মানে আধাৰ কাৰ্ড ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ। এতিয়া আপোনালোকক ডাইৰেক্ট দিব টকাবোৰ। যদি আজি আপোনালোকক টকাবোৰ দিয়ে, আপোনালোকে আজিয়েই পাব। আগত কি হৈছিল? আপোনালোকে 10 তাৰিখ বা 11 তাৰিখে অৰুণোদয় আঁচনিৰ টকাবোৰ পাইছিল, কিন্তু বেংকে আপোনালোকক চৰকাৰে টকাবোৰ দিছিল 10 দিন আগত। 10 দিন আগত তেওঁলোকে টকাবোৰ দিয়াৰ পিছত আপোনালোকে 10 দিন পিছত টকাবোৰ পাইছিল। সেইটো হ'ল DBT নোহোৱাকৈ। এতিয়া হৈছে DBT লিংক কৰাৰ ফলত আপোনালোকে এতিয়াই টকা দিব, এতিয়াই পাই যাব, এতিয়াই উলিয়াব পাৰিব। সেইটো হৈছে DBT লিংকৰ কামাল। মানে DBT লিংকৰ জৰিয়তে আপোনালোকে ফাৰ্ষ্ট টকাবোৰ পাব। আৰু অনাগত দিনবোৰত যিবিলাক আঁচনি আহিবলগীয়া আছে, নতুন আঁচনি আহি আছে, সেইবিলাক আঁচনি পাবলৈ হ'লে আপোনালোকৰ একাউণ্টত DBT লিংক জড়িত হৈ থাকিব লাগিব, DBT লিংক হৈ থাকিব লাগিব। তেতিয়াহে আপোনালোকে অনাগত আহিবলগীয়া দিনবোৰত DBT লিংকৰ জৰিয়তে আঁচনিৰ টকাবোৰ পাব। এতিয়া মেইন কথাটো হ'ল অৰুণোদয় আঁচনিৰ টকাটো আপোনালোকে একাউণ্টত কেনেকৈ চেক কৰিব 1 টকাৰ বিনিময়ত। আপুনি আপোনাৰ ওচৰত যিকোনো বা আপুনি আপোনাৰ ঘৰৰ ব্যক্তি এজনক আপোনাৰ একাউণ্ট নাম্বাৰটো দিব, আপোনাৰ বেংকৰ IFSC নাম্বাৰটো দিব, আপোনাৰ কি একাউণ্ট সেইটো দিব। ঠিক আছে, এতিয়া মই আপোনালোকক ক'বলৈ গৈছোঁ আপুনি আপোনাৰ একাউণ্টত কেনেকৈ চেক কৰিব 1 টকাৰ বিনিময়ত এই টকাটো সোমাব নে নোসোমায়। আপুনি আপোনাৰ একাউণ্ট নাম্বাৰটো যিকোনো এজন ব্যক্তিক দিব যাৰ ফোনপে' আছে, তেওঁক আপুনি আপোনাৰ একাউণ্ট নাম্বাৰটো দিব, তাৰপিছত আপোনাৰ বেংকটোৰ নামটো দিব, IFSC কোডটো দিব। তাৰপিছত তেওঁক আপুনি ক'ব যে মোৰ বেংকত আপুনি 1 টকা এটা ট্ৰান্সফাৰ কৰক। ট্ৰান্সফাৰ কৰাৰ লগে লগে যদি আপোনাৰ একাউণ্টত সোমাই গৈছে, আপুনি 50% ভাবি ল'ব যে আপোনাৰ একাউণ্ট সুৰক্ষিত। ঠিক আছে, আপোনাৰ একাউণ্ট সুৰক্ষিত আপুনি এতিয়াই ভাবি ল'ব। যেতিয়া আপোনাৰ একাউণ্টত 1 টকা দিয়াৰ লগে লগে সোমাই যায়, যদি আপুনি তেতিয়াই চেক কৰিব পৰা নাই, তেনেহ'লে নেক্সট দিনা আপুনি আপোনাৰ একাউণ্টত চেক কৰিব যে টকাটো সোমাইছে নে সোমোৱা নাই। আৰু আপুনি এটা 100 টকা আপুনি আপোনাৰ একাউণ্টৰ পৰা উলিয়াওক। যদি মোৰ ভিডিঅ'টো আজি চাই আছে আপুনি, তেনেহ'লে আজিয়েই আপুনি এই 100 টকা আপুনি বেংকৰ পৰা উলিয়াই লওক। কাৰণ যদি আপুনি 100 টকা উলিয়াব নোৱাৰে, তেনেহ'লে আপোনাৰ KYC নাই, মানে আপোনাৰ KYC বেংকত নাই, মানে আপুনি KYC জমা দিব লাগিব। এইটো কেনেকৈ প্ৰমাণ কৰিব? এইটোৱেই, যদি আপোনালোকৰ KYC লিংক নাথাকে, তেনেহ'লে আপুনি টকাটো উলিয়াব নোৱাৰে। গতিকে আপুনি 100 টকা উলিয়াওক আৰু লগে লগে প্ৰমাণ কৰক আপোনাৰ একাউণ্টত KYC লিংক হৈ আছে নে নাই। আৰু নতুন হিতাধিকাৰীসকলে এই টকাটো পাবনে নাপায়? নতুন হিতাধিকাৰী মানে হ'ল যিসকল মহিলাই নৱেম্বৰ মাহত অৰুণোদয় আঁচনিৰ ফৰ্ম জমা দিছিল। নৱেম্বৰ মাহত ফৰ্ম জমা দিয়াৰ পিছত তেওঁলোকে ডিচেম্বৰ মাহত অৰুণোদয় আঁচনিটো লাভ কৰিছে। তেওঁলোকেও এই অৰুণোদয় আঁচনিৰ ধনটো পাব, যিটো 10 মাৰ্চত দিবলগীয়া আছে। আৰু যিসকলে ডিচেম্বৰ, জানুৱাৰী, ফেব্ৰুৱাৰী মাহত এই অৰুণোদয় আঁচনিৰ ফৰ্মবোৰ দিছে, তেওঁলোকৰ যদি এপ্ৰুভ হৈছে, তেওঁলোকে এই অৰুণোদয় আঁচনিৰ ধনটো পাবলৈ সক্ষম হ'ব। গতিকে আজিৰ ভিডিঅ'টো এইখিনি আছিল। যদি মোৰ ভিডিঅ'টো ভাল লাগিল, তেনেহ'লে মোৰ ভিডিঅ'টো এটা লাইক কৰি দিব। আৰু যদি মোৰ চেনেলটোলৈ আপুনি প্ৰথমবাৰৰ কাৰণে আহিছে, তেনেহ'লে মোৰ চেনেলটো আপোনালোকে এতিয়া ছাবস্ক্ৰাইব কৰি থ'বলৈ নাপাহৰিব। কাৰণ কিয়, এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট আৰু ইনফৰ্মেটিভ ভিডিঅ' মই আপোনালোকৰ কাৰণে সদায় লৈ আহোঁ। আৰু বেলেগ চেনেলতকৈ মোৰ চেনেলত এদিন হ'লেও আগত এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট আৰু ইনফৰ্মেটিভ ভিডিঅ' পাব। আজিলৈ ধন্যবাদ।